কৰিব নাজানে নহয় সৰু ছোৱালী যে আপুনি অকণ শিকাই বুজাই ল'বচোন বিয়নী শিকালে কৰিব তাই আপোনালোকৰ ভাল নহয় নহয় জানো আমাৰ সকলোৰে ভাল বাৰু আহিবচোন এদিন ভাত এসাঁজ খোৱাকে আহিব দেই ৰাখো বাৰু দিয়ক এতিয়া হ'ব দিয়ক বিয়নীৰ লগত কথা পাতিছা বিয়নীৰ লগত কথা পাতিছিল কি হ'ল ভালনে তেওঁলোকৰ ভালে ভালে এই মাজনী কথালৈ ফোন কৰিছিল কি হ'ল মাজনী কি হ'ব আৰু তাকে ঠাণ্ডাত কাম বন কৰিবলৈ নিদিয়ে আকৌ সেই কাম বন কৰোঁতে ঠাণ্ডা লাগিব বুলি এই ঊলৰ পেণ্ট একেবাৰে দীঘল দীঘল চোলা আনি দিছে তাইক হয় নেকি তেওঁলোকে যে বুজি পাইছে আকৌ সেই জোঁৱাইও গৈছিল বোলে কলিকতালৈ হয় নেকি কলিকতালৈ যাওঁতে তাইলে বোলে একেবাৰে দামী দামী লিপষ্টিক আকৌ মুখত সনাইবিলাক বস্তু কানি কাপোৰ একে 10,000 মান টকাৰ বস্তু বোলে তাইলে আনিছে আমি কিন্তু জোঁৱাই এটা পাইছো আৰু দেই হয় দিয়ক পাইছো হয় দিয়া এই মানুহ এঘৰো পাইছো একদম নহয় তাইক একো কৰিবলৈকে নিদিয়ে তাই সুখেৰে থাকিব পাৰিলে হ'ল আৰু পাৰিব পাৰিব কিয় নোৱাৰিব আৰু কি লাগে হয় নহয় হয়তো হয় সুখ আৰু মই বিয়নীক কৈছো নহয় তাই ঘৰত একো এডাল কৰি নাপায় একো এডাল নকৰে এতিয়া আপোনালোকে শিকাই বুজাই ল'ব আৰু মইতো ভয়ে খাইছিলো কোনো সৰ্বনাশ সেইটো একো এটা কুটা কৰিবই নোৱাৰে নাই নহয় নহয় বিয়নীয়ে একেবাৰে এই ঊলৰ কাপোৰ আনি দিছে পিন্ধিবলৈ মোজা চোজা একে দীঘল চোলা পেণ্ট দীঘল ঊলৰ পেণ্ট আনি দিছে ঠাণ্ডা লাগিব বুলি তাইক মানে সিহঁতৰ মানে ছোৱালী নিচিনা ভাবিছে বোৱাৰী বুলি নাভাবে চাগে নাভাবে ৰ'বচোন আপুনি চাহ খালে জানো নাই খোৱা আকৌ চাহ খোৱা নাই খোৱা ৰ'ব বহক আপুনি এই মই বোৱাৰীক কওঁগে চাহ একাপ দিব যোৱা বহক যোৱা বাহ বাৰু হওক দিয়া কথাটো শুনি বৰ ভাল লাগিল বোৱাৰী তুমি যে এনেকে আছা দেউতাৰ অথনিয়াৰ পৰা চোতালত বহি আছে তুমি চাহ একাপ কৰি দিব পৰা নাই নহয় মা এই মই কাপোৰ অলপ ধুই পেলাই মেলি দিলো ভাবিছো এতিয়া গৰমকে বুলি ভাবিছো আৰু কোনটোনো কৰিম চাওকচোন বাহিৰে বনে গোটেইখন কৰি পেলাই মই অকণমান আজৰি পাইছো এইকণ সময়তে ভাবিছো বনাই দিমগে বুলি ভাবি আছিলা এই ৰবাচোন এই তোমাৰ ঘৰত তোমাৰ মা আৰু দেউতাৰে একো কাম বন কৰিবলৈ শিকোৱা নাছিলে নেকি বাৰু কোৱাচোন মা দেউতাই কি শিকাই পঠিয়াইছে হে তোমাক এখন ঘৰলৈ বিয়া দিলে যে ঘৰখনত কাম বন কৰিব লাগিব সেইবিলাক তুমি নাজানা এই মুখত হলে লিপষ্টিক ভালকে ঘঁহিব জানা ন মুখৰ লিপষ্টিক কেতিয়াও নঘঁহাকে নাথাকিবা সদায় ঘঁহিবা কিন্তু সেই কাম বন বিলাক য'তে আছে ত'তে পৰি থাকে গৈ পেলাই মই আকৌ সকিয়াবগে লাগে আৰু এই কাপোৰ পিন্ধিছা গেওৰা উলিয়াই কাপোৰ পিন্ধিছা এখন সম্ভ্ৰান্ত মানুহৰ ঘৰ গম পাইছা নে নাই তুমি এখন সম্ভ্ৰান্ত মানুহৰ ঘৰ এনেকে গেওৰা উলিয়াই কাপোৰ কেতিয়াও নিপিন্ধিবা অলপ ভালকে কাপোৰ পিন্ধিবা আৰু চুলি তুমিতো খোপা এটা বান্ধি ল'ব পাৰা নহ'লে চুলি কেইডালটো বান্ধি ল'ব পাৰা এই মাৰা কি শিকাইছে হে এই বোৱাৰী হৈ এনেকে থাকিবলৈ শিকাই পঠিয়াইছিলে কি যে মই বোৱাৰী এজনী আনিলো আৰু নহয় ঘৰত মাকে বাপেকে একো এটা শিকাই নপঠিয়ালে এই এনেকেনো বাৰু ছোৱালী বিয়া দিয়ে নে এনেকে ছোৱালী বিয়া দিয়ে একদম মানে তাই মানে নিজৰ মৰ্জিতে থাকিব যোৱা দেউতালে চাহ একাপ কৰি আনাগে দীপালী তুমি আকৌ কান্দি আছা কিয় নাকানি কি কৰিম কওকচোন এই সৰু সৰু কাম কিছুমানতে মায়ে খালি মোক ভুল ধৰিয়ে থাকে উঠৰ লিপষ্টিক লগালো মায়ে সেইটোও আপত্তি চুলিখিনি মেলিলো মায়ে সেইটোও আপত্তি কাপোৰ ধুবলৈ গৈছো মই কাপোৰযোৰ অকণ চুটিকে পিন্ধিলো মায়ে সেইটোও আপত্তি কি কৰিম কওকচোন মই এনেকে থাকিব পাৰিম জানো আপুনি কওকচোন নোৱাৰিছো মই এনেকে থাকিব প্ৰত্যেকটা ভুলকে মায়ে ধৰি থাকে মোক কেনেকে থাকিব আপুনি কওকচোন কথাটো কিন্তু মই অৱশ্যে লক্ষ্য কৰি আছো তুমি কাম কৰা অৱস্থাতহে কাপোৰটো অলপ চুটিকে পিন্ধিছা
সেইটো কামৰ সুবিধাৰ কাৰণেহে এনেকে পিন্ধিছা গোটেই দিনটো তুমি ঘৰত এনেকে নাথাকা আৰু চুলি কোচা তুমি ধুইছা কাৰণে সেনেকে ৰাখিছা যে ৰ'দ লাগিব অকণমান শুকাব সেইকাৰণে এনেকে ৰাখিছা ইয়াত তোমাৰ আপত্তি ক'ৰ পৰা আহিল মইতো ফুৰিবলৈ গ'লে চুলি মেলি যাওঁ আপুনি দেখিছে জানো মোক এনেকে নাই দেখা মই আজিলৈকে দেখা নাই মা সেইটো আপত্তি উঠাৰ অকল লিপষ্টিক ধৰিলো মোৰ সেইটো আপত্তি অকণটো মন যায় দিয়কচোন লিপষ্টিকখন ধৰিবলৈ নাই এনেকে হ'লে নহ'ব মাইক মানে এই কথাবোৰ লৈ পেলাই অলপ মানে হুটপুচ কৰিব লাগিব পাৰে পাৰে এটা দুটা নহয় মানে গোটেই দিনটোৱে শুনি থাকো ইটো লৈ মানে লাগিয়ে থাকে এই কেতিয়াবা কাপোৰ ধোৱা কেতিয়াবা কাপোৰ পিন্ধা কেতিয়াবা ওঠত লিপষ্টিক লগোৱা এইবোৰ আৰু মানে ভাল নলগা হৈছে তুমি মোৰ লগত যাব লাগিব মাইক গৈ পেলাই কথাটো সুধিম বুজিলা এইটো লৈ পেলাই এনেকে বহি থাকিলে নহ'ব আৰু কিমান দিন নাই মই একো নকমাক মোৰ মা দেউতাই মোক এইবিলাক কথা ক'বলৈ হাক দিছে আৰু মোৰ মা দেউতাই মুখে মুখে তৰ্ক কৰিবলৈ শিকোৱা নাই নহয় মোক তুমি চিন্তা নকৰিবা মই আছো নহয় যি সুধিব লাগে মই সুধিম তুমি মোৰ ওচৰত থাকিবাহে খালি নাই নালাগে দিয়ক মায়ে আকৌ মনত বেয়া পাব এই একো বেয়া নহয় তুমি চিন্তা কৰিব নালাগে মই আছো নহয় মোৰ ওপৰত তোমাৰ বিশ্বাস আছেনে নাই বিশ্বাস আছে কিন্তু তেতিয়াহ'লে মায়ে ভাবিব কি মই আপোনাৰ কথা লগাইছো যি ভাবি থাকক বলাচোন মোৰ লগত বলা শুনিছেনে কোৱাচোন কি হ'ল এই বোৱাৰীক দেখিছা আপুনি কি হ'ল বোৱাৰী আপোনাক চাহকাপ নিদিয়া কথা কওঁতে তাই মোক একেবাৰে যিহে কামৰ হিচাপ দিলে হয় নেকি বোৱাৰী হৈ আহিছে ইয়াত কাম কৰিবই লাগিব এইটো সিটো কৰিবই লাগিব মই দিছো এপালিয়াকে ভালকে দিছো মাকে বাপেকে ঘৰত কাম বন কৰি শিকাই নপঠিয়ালে হ'ব লাগে যেনি জানো আৰু আপুনি দেখিছে এই লিপষ্টিক একেবাৰে উঠপা লিপষ্টিক নুগুছে মই তোমাক কম বুলি ভাবিহে আছিলো মই আজি অলপ দিনৰ পৰা দেখি আছো নহয় মুখত মানে উঠত ৰঙা হৈ থাকে তাই একেবাৰে যেন এসোপা লেপিয়াই থাকিব কাপোৰ পিন্ধা দেখিছে নে নাই সৰ্বনা মই তাকেইতো তোমাক উলিয়াই মানুহক দেখুৱাই থাকিব সৰ্বনা এনেকে বাৰু কাপোৰ পিন্ধি নাই বোৱাৰী এজনীয়ে তাকেইতো তই চুলি কোচা ধুই আহিছ চুলিখিনি মেলি থকাটো বেলেগ কথা তাই অনবৰতে চুলি পৰা একে দুফলকে এনেকে মেলি থব বোৱাৰী এজনী হৈছ তই বান্ধি থ খোপা এটা বান্ধি থ তই চুলি পৰা মেলি ঘূৰি ফুৰিবলৈ কি দৰকাৰ তাকেইতো তাই একেবাৰে ছোৱালী হৈ আছে এতিয়া হয় দিয়া মই আজি অলপ দিনৰ পৰা মন কৰি আছো নহয় দেওৰা উলিয়াই কি একেবাৰে মানে খোজৰ বাহাৰ বা যেন তাই ছোৱালীহে এতিয়া হয়তো মাকে বাপেকে এইবিলাক নিশিকালে গম পাইছানে মাক বাপেকে এইবিলাক নিশিকালে কি যে আনিলো বোৱাৰীজনী মানে এতিয়া প্ৰতিটো কাম কৰিবলৈ তাইক আকৌ সকিয়াবগে লাগে গম পাইছানে এইটো কৰ সেইটো কৰ তাই নাজানে কোনটো পিছত কি কৰিব লাগে কাক কিটো দিব লাগে ভালকে দিবাচোন এপালি দিছো কানি কাপোৰ ভালকে পিন্ধাৰ কোনো একে লক্ষণে নাই তাই কেনেকে পিন্ধিব লাগে ঢং নাই কানি কাপোৰ পিন্ধাৰ আহি আছে দেখিছে এই দুইটা আহিছে ক'ব চাগে ক'ব দীপালীৰ লগত ইটো সিটোৰ লগত কি কাজিয়া কৰি থাক ভাল কথাটো ক'লে কাজিয়া কৰা হয় তই একদম মনে থাক তই লাই দি তাইক ওপৰলৈ উঠালি ইমান লাই নিদিবি গম পাইছ মূৰৰ ওপৰত উঠি বহি থাকিব তেনেকে নকবি তাইক লাই দি এইবিলাক কৰিছ ন কাম এখন কৰিব নাজানে তই একদম মনে থাক ক'ত কাম কৰিব নাজানে গোটেই ঘৰৰ কাম কৰি আছে এই কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি একদম ৰান্ধা বাঢ়া গোটেইখিনি কৰি থাকে মই চাই আছো নহয় কৰি আছে লাগবাং নোহোৱা কাম সেইবিলাক তেনেকে নহ'ব মই অসমীয়াৰ পৰা বহি আছো একাপ চাহ দিব কিমান সময় বহিলো একাপ চাহ নিদিলেহি আহি চাহ দিব নহয় ইমান কাম সোপা কৰি পেলাই আজৰি পালেহে দিব হ'ব তই তাৰ পৰা ওকালতি কৰিব নালাগে একদম চুপ থাক তই আপোনাক মই এটা কথা কওঁ আপুনি যে মোক যে কয় তোৰ মায়ে বাপেৰে কি শিকালে তই কি শিকিলি কিন্তু আপোনাৰ ছোৱালী মাজনীয়ে যে কাম এটা নাজানিলে আপুনি কয় কি তাই সৰু ছোৱালী তাই শিকাই বুজাই ল'বি কিয় মা মই 20 টকীয়া লিপষ্টিক এটা লগালে আপুনি বেয়া পায় কিন্তু আপোনাৰ ছোৱালীয়ে এই 10-12 হাজাৰ টকা মেকআপৰ বস্তু আনে দামী লিপষ্টিক ঘঁহে কিন্তু আপুনি তেতিয়া বৰ ভাল পায় মই যে শাৰীখন অকণমান চুটিকে ল'লোঁ কাপোৰ ধুবৰ কাৰণে আপুনি সেইটো বেয়া পালে কিন্তু আপোনাৰ জীয়েকে এই ঘৰতে যে ঊলৰ পেণ্ট পিন্ধি থাকে সেইবোৰ আপুনি বেয়া নাপায় কিয় আপোনাৰ যে জীয়েক যে এজনী সেইটো কাৰণে আপুনি বেয়া নাপায় ন বোৱাৰীক বেলেগ ধাতুৰে গঢ়া নাই
আপোনাৰ ছোৱালীজনী যেনেকুৱা সেই ময়ো তেনেকুৱাই তেজ মম সেই গহাই মই মানুহ আপুনি নিজৰ ছোৱালীজনী যেনেকুৱা ভাবে মোকো ভাবিব নোৱাৰেনে আপুনি যিখিনি মোক কৰিছে আপোনাৰ ছোৱালীজনীকো যদি সেইখিনি শাহুমাই কৰে আপোনাৰ কেনেকুৱা লাগিব কওকচোন দীপালী তুমি আজি মোৰ চকু মুকলি কৰি দিলা হয় দিয়া মই তোমাক মোৰ ছোৱালী বুলি ভাবিবই পৰা নাছিলোঁ আজিহে মই উপলব্ধি কৰিব পাৰিছোঁ মই কিমান বেয়া কাম কৰি আছোঁ হয়তো মই মোৰ ছোৱালীজনীৰ ক্ষেত্ৰত প্ৰতিটো কথাতে শিকাই দিবলৈ কওঁ তোমাকোতো মই শিকাই বুজাই ল'ব পাৰোঁ একদম সঁচা কথা মোৰ আজিহে চকু মুকলি হৈছে হয় আমি শাহুবিলাকে সেই বোৱাৰীজনীকো নিজৰ ছোৱালী বুলিয়ে ভাবিব লাগে